এডাল বাঁহৰ সাঁকো আৰু কেইবাখনো গাঁৱৰ ৰাইজৰ কেইবা বছৰজোৰা বিপদসংকুল যাত্ৰা। বাঁহৰ সাঁকোডালৰ বাবে এতিয়া জীয়াতু ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজে। এই দৃশ্য আগৰ বৰচলা বিধানসভা সমষ্টি আৰু এতিয়াৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভগীয়া বিলবস্তি বেলচেৰি সংযোগী পথৰ। কি খৰালি, কি বাৰিষা, কি ছাত্ৰ ছাত্ৰী, কি আৱাল বৃদ্ধ বনিতা, প্ৰতিনিয়ত অঞ্চলবাসীয়ে কৰিবলগীয়া হৈছে এক বিপদসংকুল যাত্ৰা। বিপদৰ সময়তো নাযায় এম্বুলেন্স, ফায়াৰ ব্ৰিগেড, গাঁওবাসীৰ পদযাত্ৰাই হ'ল মূল ভৰসা। বাৰে বাৰে জনপ্ৰতিনিধিক কাটৰ অনুৰোধ কৰিও নাপালে সফলতা। গাঁওবাসীৰ কাটৰ নিবেদন শীঘ্ৰেই যাতায়াতৰ বাবে বনাব লাগে এই উন্নত মানৰ দলং। গাঁওবাসীৰ কাটৰ নিবেদন শীঘ্ৰেই যাতায়াতৰ বাবে বনাব লাগে এখন উন্নত মানৰ দলং। গাঁওখন হ'ল আমাৰ বেলচেৰি বৰভগীয়া গাঁও পঞ্চায়ত এৰিয়াৰ ভিতৰত পৰে। এইটো বিলবস্তিৰ পৰা আমাৰ বেলচেৰি গাঁৱত যাব লাগে, মিছলামাৰী গাঁৱত যাব লাগে, পিছলা গাঁৱত যাব লাগে, মিছলামাৰী গাঁৱত যাব লাগে। এইখন বাটতে আমি চলাফেৰা কৰোঁ। আজিৰ পৰা 50 বছৰ আগৰ পৰা এইটো দলং আছিল। এই দলংখন মানে কোনো এতিয়াও চাবলৈ নাহে। আমি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টক জনালেও সিও নাহে। আমাৰ কিমান হাৰাশাস্তি হৈ আছে। আৰু দ্বিতীয় কথা, আজি 4 বছৰৰ পৰা 5 বছৰ আগত এটা বয়সস্থ মানুহ ইয়াতে পৰি যায়, ভৰি কোমৰ ভাঙি ল'লে, 10 পইচাও কোনো এইটো চিকিৎসা কৰা নাই। সেই বেচেৰা গৰু মাটি বেচি পেলতেহে চিকিৎসা হ'ল। ছাত্ৰ ছাত্ৰীবিলাক কিছুমান মানে ইয়াৰ পৰা ঘূৰি যায়, কিছুমান মানে যোনে সাহস পায় সি আহে, আৰু নহ'লে কিছুমান ঘূৰি যায়। পোৱালীবিলাকতো ঘূৰি যায়। য'ত 30টা ছাত্ৰ ছাত্ৰী যাব লাগে তাত 10টা যায়, আৰু বাদ বাকী ঘূৰি যায়। অৱস্থা এনেকুৱা হৈছে। কৈ থাকিম, কিমান গাই থাকিম, কোনো এইটো মানে চিন্তাধাৰা নকৰে। পঞ্চায়তৰ পৰাও চিন্তাধাৰা নকৰে, MLA কোনোবা দিন নাহে। কিছুমান দিন আগত আছিলে গণেশ লেম্বু, তাকো দেখা নাই। এতিয়া শুনি পাইছে আকৌ ঢেকীয়াজুলি সমষ্টি বোলে অচু সিংগাল। আমিও ভাবিছিলোঁ মন্ত্ৰীটো বোলে খুব ভাল, এতিয়ালৈকেতো দেখি পোৱা নাই। আমাৰ ইয়াত ধৰক এই যে বানপানী আহিছে, এতিয়ালৈকে 1 পইচা ৰিলিফো দিয়া নাই, 1 দানাও দিয়া নাই। শুনিছোঁ বোলে বহুত গুড়া চুৰা ইয়াত ইফালে বৰচলা ফালে বোলে বিতৰণ হৈছে, কিন্তু আমাৰ য'ত বানপানী আছে তাতে এতিয়ালৈকে কোনো অহা নাই। ৰাস্তাটোতো আছে, ৰাস্তাটোতো দেখি পাইছে। এতিয়া ৰাস্তাটো কেনেকুৱা, এতিয়াতো মেটেকা চেটেকাই ভৰ্তি, এতিয়া মানুহ যাব নোৱাৰে, খোজকাঢ়িহে যাব লাগে, তথাপি দলং ভাঙা। এতিয়া যে কোনে বনাব তাকেই আমি চিন্তা কৰি আছোঁ। ল'ৰা ছোৱালীবিলাকতো এতিয়া ঘৰে ঘৰে আছে, নৌকা দি পাৰ হ'লে হ'ব, নহ'লে নাই। নৌকা দি চলাবলৈ ৰাস্তাই নাই। এতিয়া চব বিল বাৰ চব বন্ধ হৈ আছে, এতিয়া ৰাস্তাই নাই এইবিলাক ওলাবৰ কাৰণে। এনেকুৱা অৱস্থাত আছোঁ। এতিয়া কি কৰিম? চৰকাৰৰ কাছে অনুৰোধ এইটো কৰোঁ মই, যে সিংগাল নতুনকৈ আহিছে যদি, আমাৰ এইটো সমষ্টি নতুনকৈ পৰিছে যদি, আহি অলপ চাই কি কৰে কৰক। কি পঞ্চায়তৰ প্ৰেচিডেণ্টকতো চালোঁ, সি মানে ভয়তে নাহে। এতিয়া ইয়াত শুনিছোঁ 2বাৰ কৈ মানে পইচা উঠাইছে ব্লকৰ পৰা, কিন্তু কাম নকৰে। আমি এই বজাৰ চজাৰে দোকান চোকানে এইবিলাক মানে কালেকশ্যন কৰি দলংটো যেন তেন বনাই আকৌ ভাঙিছে। এতিয়া কোনে মেৰামতি কৰিব? আমাৰে কৰিব লাগিব, এইটো উপায় নাই নহয়। শুনিলোঁ চৰকাৰৰ বোলে ইমান দপদপনি কৰি আছে, যে ইমান উন্নতি কৰি আছে, গাঁৱত ৰাস্তা ঘাট বনাইছে। ক'ত? আমিতো দেখি পোৱা নাই। এতিয়ালৈকে ইমান ডাঙৰ পানী হৈছে, এতিয়ালৈকে একমুঠি ৰিলিফি দিয়া নাই ইয়াত। ব্যুৰো ৰিপৰ্ট, ডিটক্স এডি।